নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। আপোনালোকে ভিডিঅ'টো কিহৰ ওপৰত হ'ব নিশ্চয় গম পাইছে থাম্বনেইল আৰু টাইটেল দেখি। বন্ধু বান্ধৱীসকল, যদি আপুনি এগৰাকী কৃষক বা আপোনালোকৰ ঘৰত এজন কৃষক আছে, তেন্তে খুবেই সুখবৰ। তেওঁলোকে 50,000ৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ কেতিয়া, সেই সকলোখিনি তথ্য জানিবৰ বাবে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক আনদিনাৰ দৰে এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আমি এই বেনাৰখনৰ জৰিয়তে গম পাম যে কৃষকসকলে কোনখন আঁচনিৰ জৰিয়তে উপকৃত হ'ব। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিখনৰ জৰিয়তে কৃষকসকল উপকৃত হ'ব। বন্ধু বান্ধৱীসকল, নিশ্চয় আপুনি জানিব পাৰিছে, এতিয়া প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিখন আবেদন কৰিবৰ বাবে প্ৰথম অৱস্থাত নথিপত্ৰৰ প্ৰয়োজন হ'ব। কি কি নথিপত্ৰ লাগিব? প্ৰথম অৱস্থাত লাগিব আধাৰ কাৰ্ড, নেক্সট লাগিব মাটিৰ নথিপত্ৰ আৰু তাৰ পিছত লাগিব বেংক একাউণ্ট। আৰু আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন থকা মোবাইল নাম্বাৰটো বা মোবাইলটো প্ৰয়োজন হ'ব। তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। এতিয়া প্ৰথম অৱস্থাত আপুনি ক'ত আবেদন কৰিব? এতিয়া বন্ধু বান্ধৱীসকল, আপুনি আবেদন কৰিবলৈ যাওঁতে ওচৰত যদি আপোনালোকৰ ওচৰত কম্পিউটাৰ চেণ্টাৰ আছে বা CSC চেণ্টাৰ আছে, তেন্তে তাত গৈ পেলাই আপুনি সুন্দৰকৈ আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছতে আপোনালোকৰ টকাখিনি সোমাব বা কিদৰে টকাখিনি সোমায় সেই সম্পৰ্কেও মই জনাম। বন্ধু বান্ধৱীসকল, এতিয়া নাম পঞ্জীয়নৰ শেষ তাৰিখৰ সম্পৰ্কে যদি চাবলৈ যাওঁ, যদি আপুনি মৰাপাটৰ খেতি কৰে, সেই সম্পৰ্কে মে' মাহৰ 15 তাৰিখেই আছিল, সেইটো লাষ্ট ডেট হৈ গ'ল। আৰু শালি ধানৰ লাষ্ট ডেটো হৈ গৈছে 20 আগষ্টত আছিলে। এতিয়া বৰ্তমান সময়ত আছে মাটিমাহ। যদি বন্ধু বান্ধৱীসকল আপোনালোকে মাটিমাহৰ খেতি কৰে বা খেতি কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ 15 ছেপ্টেম্বৰলৈকে শেষ তাৰিখ আছে বা অন্তিম তাৰিখ আছে। এতিয়া কথা হ'ল, আপুনি বীমা কৰিবৰ বাবে নিশ্চয় আপুনি বীমা কৰিব লাগিব। ইয়াত লেখা আছে বীমা প্ৰিমিয়াম, আপুনি কিমান টকা দিব লাগিব। প্ৰথম 1 হেক্টৰ কৃষিভূমিৰ বাবে আপুনি দিব লাগিব 100 টকা। এতিয়া বন্ধু বান্ধৱীসকল, যদি নিশ্চয় আপুনি মাটিমাহৰ খেতিৰ ওপৰত যদি বীমা কৰে বা প্ৰধানমন্ত্ৰী ফচল বীমা কৰে, তেতিয়াহ'লে আপুনি 1 হেক্টৰ মাটিৰ বাবদ দিব লাগিব 100 টকা আৰু তাৰ 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 50,000ৰো অধিক টকা। এতিয়া বন্ধু বান্ধৱীসকল, আপুনিনো টকাটো কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে মই জনাম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় খেতি কৰিলে, উদাহৰণস্বৰূপে দিছোঁ, নিশ্চয় আপুনি মাটিমাহ বা যিকোনো খেতি কৰিলে, খেতি কৰাৰ পাছত আপোনালোকে প্ৰিমিয়াম দিলে, প্ৰিমিয়াম কৰাৰ পিছত আপোনাৰ খেতিডৰা নষ্ট হ'ল, যেনেকৈ প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হওক বা বিভিন্ন কীট পতংগৰ ফলতেই হওক আপোনাৰ খেতিডৰা নষ্ট হ'ল। নষ্ট হোৱাৰ 72 ঘণ্টাৰ ভিতৰত আপুনি ফোন কৰিব লাগিব। কাক ফোন কৰিব লাগিব? 14447। 14447ত আপুনি কল কৰি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো জনাব। জনোৱাৰ পিছত আপোনাৰ ডিটেইলছখিনি সুধিব। সোধাৰ পিছত আপুনি তাত কৈ দিব লাগিব। কৈ দিয়াৰ পাছত তেওঁলোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা এজন ব্যক্তি পঠাব। ব্যক্তিগৰাকীয়ে আপোনালোকৰ খেতিডৰা চাব। চোৱাৰ পিছত তেওঁ এখন প্ৰপত্ৰ দিব। সেই প্ৰপত্ৰখন ফিল আপ কৰি লৈ যাব। লৈ যোৱাৰ পাছতেই কেইমাহমানৰ পাছতেই আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাবৰ বাবে সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, নিশ্চয় বুজি পালে। 50,000তকৈ অধিক হ'ব পাৰে টকা বা তাতকৈ তলতো হ'ব পাৰে। নিশ্চয় গম পালে। আপুনি কৰিলে নাই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি? মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। সৰু ইনফৰমেশ্যন এটা দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল, ভাল পালে, প্লিজ এটা লাইক কৰিব আৰু এতিয়াও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।